এক নান্দনিক দৃশ্য, এক বিৰল দৃশ্য যি দৃশ্য আপ্লুত কৰি তুলিব সকলোকে। বন ধ্বংসৰ লগে লগে প্ৰকৃতিৰ মাজৰ পৰা হেৰাই যাব যোৱা সৌন্দৰ্যৰে এতিয়া ব্যচিত কৰি ৰখাৰ সময়ত এক নান্দনিক দৃশ্যই কৰিব আপ্লুত সকলোকে। মৌমাখিৰ গুণগুণ গুঞ্জনত এতিয়া মুখৰিত হৈ উঠিছে অসম নাগালেণ্ড সীমান্তৱৰ্তী হালুৱাটিং টিফুক চাহ বাগিচা। চাহ বাগিচাৰ সেউজীয়া চাহ গছৰ সুন্দৰতাৰ মাজত এতিয়া দুজোপা জৰি গছত লমালমে ওলমি মৌমাখিৰ পাহ। বৰমৌ নামে পৰিচিত এইবিধ মৌমাখিয়ে টিফুক চাহ বাগিচাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। যোৱা প্ৰায় ২০ বছৰ ধৰি অক্টোবৰ-নৱেম্বৰ মাহত আহি টিফুক চাহ বাগিচাৰ এই দুজোপা গছত আশ্ৰয় গ্ৰহণ কৰে প্ৰায় ২০০ৰো অধিক মৌমাখিয়ে। হয়, আজি এইটো টিফুক চাহ বাগিচাত ২০০ বছৰ পুৰণি গছজোপা। এই আমি আদিম যুগৰ পৰা যিসকল আমাৰ বৃদ্ধ আছে তেওঁলোকৰ মুখৰ পৰা শুনি আহিছোঁ এই গছজোপাৰ কথা। আৰু এই গছজোপা গামাৰি গছ হয়। আৰু এই গামাৰি গছত আজি প্ৰায় আমি সৰুৰ পৰাই ইয়াতে ডাঙৰ খেলিবলৈ অহা জেগা হয়। আমি ইয়াতে খেলোঁ আৰু খেলি আমি ডাঙৰ হৈছোঁ। আৰু আমি সৰুৰ পৰাই দেখি আহিছোঁ যে এই গছজোপাত মহ প্ৰত্যেক বছৰে এই নৱেম্বৰ-ডিচেম্বৰ মাহত আহি ইয়াতে থাকে আৰু গছজোপাত বাস কৰে আৰু কোনো ধৰণৰ কাৰো ক্ষতি নকৰে, যাত মানে পৰিৱেশটো একদম সুন্দৰ কৰি তোলে। আৰু ইয়াৰ পৰা এটা এই হালধীয়া এটা হেৰি পৰে, যিটো কিবা পৰে, এইটো আমি ইমান হেৰিকে ক'ব পৰা নাই, কিন্তু এইটো এটা সুন্দৰ কৰি তোলে। আৰু আমি য'ত মন্দিৰটো ওচৰতে কাষতে লাগি আছে, আৰু মন্দিৰটোতো কেতিয়াবা কালাৰো কৰিবলৈ নহয়, তাৰ পৰা যিটো ৰং পৰে তাৰে এই ৰংটোৰ পৰা এই মন্দিৰটোৰ এটা চাবলৈ ধুনীয়া লাগে। আৰু এই নান্দনিক দৃশ্যটো হয়তো অসমতে বিৰল। ইতিমধ্যে টিফুক চাহ বাগিচাত থকা এই নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰিবলৈ বহু দূৰ দূৰণিৰ পৰা লোক আহি ভিৰ কৰেহি। হ'ল এতিয়া আমাৰ মানে যেতিয়ালৈকে দেখি আছো মানে ইয়াতে বহে আৰু মৌমাখিকেইটা। আমাৰ এইটো গামাৰি গাছ বুলি কয়। আৰু ইয়াতে কোনো অনিষ্ট নকৰে। বহুত মানুহ আহে ইয়াতে ভাঙিবলৈ, কিন্তু আমাৰ মেনেজাৰে এইটো ভাঙিবলৈ নিদিয়ে। গছজোপাত কিবা এটা আছে বুলি আৰু ইয়াতে বহে। এইটো কাৰণে মেনেজাৰেও তাক ভাঙিবলৈ নিদিয়ে আৰু এনেকুৱা মানুহকো অনিষ্ট নকৰে। আৰু কিমান আছে? হ'ব ২০০তকৈও বেছি আহে। আৰু নিজেই মানে যেতিয়া হেৰি হয় তেতিয়াতে নিজে আহে। কিন্তু নৱেম্বৰ, অক্টোবৰ-নৱেম্বৰ এনেকৈ আহে আৰু তাৰপিছত ই গুচি যায়। থাকে ২-৩ মাহ মান থাকে, আৰু ৩ মাহ মান থাকে আৰু তথাপি গুচি যায়। ভালেই লাগে। একোতো আজিলৈকে কাকো অনিষ্ট কৰা নাই, ভালেই আছে এতিয়া। টিফুক চাহ বাগিচা কৰ্তৃপক্ষৰ লগতে স্থানীয় লোকেও এই মৌমাখিৰ সুৰক্ষাৰ ক্ষেত্ৰত দৃষ্টি দি আহিছে। প্ৰকৃতি ধ্বংসৰ সমান্তৰালকৈ এনে প্ৰজাতিৰ জীৱসমূহে বাস সাজিবলৈ উপযুক্ত গছৰ অভাৱ হোৱাৰ হেতুকে এতিয়া টিফুক চাহ বাগিচাৰ নিজা পৰিৱেশত দুজোপাকৈ প্ৰায় ২ বছৰ পুৰণি গছত মৌমাখিয়ে বাস সাজি মুখৰিত কৰি তুলিছে সমগ্ৰ পৰিৱেশ।